Hello students, welcome to eLearners Assam. আজি আমি ক্লাছ 10ৰ A Tiger in the Zoo নামৰ কবিতাটোৰ ব্যাখ্যা আগবঢ়াম। কবিতাটো আৰম্ভ কৰাৰ আগতেই ইয়াৰ সাবজেক্ট মেটাৰ বা বিষয়বস্তুৰ বিষয়ে জানি লওঁ আহা। This poem contrasts a tiger in the zoo with a tiger in its natural habitat. কবিতাটোৰ মূল বিষয়বস্তু হৈছে যে এই কবিতাটোত আমি চিৰিয়াখানাত বন্দী এটা বাঘৰ লগত প্ৰাকৃতিক পৰিৱেশত থকা এটা বাঘৰ তুলনা বা পাৰ্থক্যৰ বিষয়ে জানিবলৈ পাম। কবিতাটোৰ কবি হৈছে লেজলি নৰিছ। লেজলি নৰিছ was a prize-winning Welsh poet and short story writer. He worked as a teacher at various schools, institutions and universities. লেজলি নৰিছ হৈছে এজন ৱেলছ পয়েট। ৱেলছ এখন দেশ, ইংলেণ্ড, স্কটলেণ্ড, ৱেলছ এণ্ড আয়াৰলেণ্ড গোটেইকেইখন মিলি ইউনাইটেড কিংডম হৈছে, বা আমি শ্বৰ্টকৈ UK বুলি কওঁ। সেই ৱেলছৰে এজন কবি যিজনে বহু প্ৰাইজ পাইছে, বহু কবিতা লিখি বহুতো প্ৰাইজ পাইছে, সেইজনেই হৈছে লেজলি নৰিছ। আৰু তেওঁ বহুতো স্কুল, কলেজ বা ইউনিভাৰ্চিটিত শিক্ষকতাৰ কাম কৰিছিল। গতিকে পলম নকৰি আমি কবিতাটোৰ ব্যাখ্যাৰ দিশে আগবাঢ়ো আহা। আৰু এইখিনিতে তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেই চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে মই আহ্বান জনালোঁ। কবিতাটো আৰম্ভ কৰোঁ আহা। এ টাইগাৰ ইন দ্য জু, লেজলি নৰিছ। ফাৰ্ষ্ট ষ্টেঞ্জা। He stalks in his vivid stripes the few steps of his cage, on patch of velvet quiet in his quiet race. সেই বাঘটোৱে তাৰ উজ্জ্বল সাজকেইটালৈ খোজ কাঢ়ে, সেই সজাটোত দিব পৰা কেইটিমান খোজ, তাৰ সেই ভেলভেটৰ দৰে কোমল ভৰিকেইখনৰ ওপৰত। ইন হিজ কুৱাইট ৰেজ, তাৰ সেই শীতল খংটো মনতে ৰাখি লৈ। এই প্ৰথম ষ্টেঞ্জাটো কবিয়ে এটা বাঘ চিৰিয়াখানাত বন্দী অৱস্থাত বৰ্ণনা কৰিছে, যিটো বাঘে তাৰ সেই মনত থকা খংটো দমাই ৰাখি তাৰ সজাটোৰ ভিতৰত দিব পৰা কেইটিমান খোজ, তাৰ সেই কোমল কোমল হাতোৰাখন দি খোজকাঢ়ি ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে, আৰু তাৰ সেই উজ্জ্বল গা ৰংটোৰ কথা কবিয়ে আমাক কৈছে। ইয়াত ৱৰ্ড কিছুমানৰ মিনিং মই তলত উল্লেখ কৰিছোঁ, তোমালোকে ভিডিঅ'টো পজ কৰি ৱৰ্ড মিনিংকেইটা চাই ল'বা বা লিখি ল'বা। ইয়াৰ পিছৰ ষ্টেঞ্জালৈ আহোঁ। হি শুড বি লাৰ্কিং ইন শ্বেডো, শ্লাইডিং থ্ৰু লং গ্ৰাছ, নিয়াৰ দ্য ৱাটাৰ হোল ৱেৰ প্লাম ডিয়াৰ পাছ। হি শুড বি লাৰ্কিং ইন শ্বেডো। এই বাঘটো আচলতে ক'ত থাকিব লাগিছিল? সি ক'ৰবাত লুকাই থাকিব লাগিছিল। লাৰ্কিং ইন শ্বেডো, লাৰ্কিং মিনছ টু ৱেইট ইন এ হিডেন প্লেচ। ইয়াত এইটো WAIN হৈ আছে, একচুৱেলি WAIT হ'ব লাগিছিল ৱৰ্ড মিনিঙত চোৱা। টু ৱেইট ইন এ হিডেন প্লেচ, কোনো এটুকুৰা ঠাইত লুকাই থাকি, কোনো ছাঁহৰ ঠাইত লুকাই থাকি এই বস্তুটো চাই থাকিব লাগিছিল। কি চাই থাকিব লাগিছিল? শ্লাইডিং থ্ৰু লং গ্ৰাছ, টু মুভ স্মুথলি। শ্লাইডিং মিনছ টু মুভ স্মুথলি। আকৌ পঢ়িছোঁ মই লাইনটো। হি শুড বি লাৰ্কিং ইন শ্বেডো, সি কোনোবা ছাঁ পৰা ঠাইত জোপ লৈ থাকিব লাগিছিল, লুকাই থাকিব লাগিছিল। শ্লাইডিং থ্ৰু লং গ্ৰাছ, ওখ ঘাঁহৰ মাজেৰে লাহে লাহে আগুৱাই যাব লাগিছিল। নিয়াৰ দ্য ৱাটাৰ হোল ৱেৰ প্লাম ডিয়াৰ পাছ, কোন ঠাইত? ৱাটাৰ হোলৰ কাষত, পানীৰ ডোঙাৰ কাষত, যোনফালেদি প্লাম ডিয়াৰ নদুকা হৰিণাবোৰ পাৰ হৈ যায়, বা নদুকা হৰিণাবোৰে সেই পানী খাবলৈ অহাৰ পানীৰ ডোঙাটোৰ ওচৰত সেই বাঘটো কোনো ছাঁত ৰৈ পেলাই জোপ লৈ থাকিব লাগিছিল, আৰু সেই ওখ ঘাঁহৰ মাজে মাজে লাহে লাহে আগুৱাই যাব লাগিছিল। এই ষ্টেঞ্জাটোত কবিয়ে বাঘটোক তাৰ প্ৰাকৃতিক ভূমিজত, নেচাৰেল হেবিটেট, প্ৰাকৃতিক বাসস্থান বা জংঘলত বৰ্ণনা কৰিছে। পিছৰ ষ্টেঞ্জালৈ আহোঁ।
He should be snarling around houses at the jungle's edge, wearing his white fangs, his claws, terrorizing the village. He should be snarling around houses. সেই বাঘটোৱে ঘৰৰ কাষে কাষে গুজৰি থাকিব লাগিছিল, খঙত গুজৰি থাকিব লাগিছিল। স্নাৰ্লিং টু গ্ৰাউল এংগ্ৰিলি, খঙত গুজৰণি মাৰি থাকিব লাগিছিল। এট দ্য জাংগলছ এডজ, সেই জংঘলৰ কাষত থকা সেই মানুহৰ ঘৰবিলাকৰ কাষত সি গুজৰি থাকিব লাগিছিল। ৱেয়াৰিং হিজ হোৱাইট ফেংছ, হিজ ক্লজ, তাৰ সেই বগা দাঁতবোৰ, তাৰ হাতোৰাবোৰ উলিয়াই পেলাই টেৰৰাইজিং দ্য ভিলেজ, সেই গাঁওখনত সন্ত্ৰাসৰ সৃষ্টি কৰিব লাগিছিল। আচলতে বাঘটো ক'ত থাকিব লাগিছিল বুলি কবিয়ে কৈছে যে সেই বাঘটো জংঘলৰ কাষত থকা সেই গাঁওবিলাকত বা মানুহৰ ঘৰবিলাকৰ কাষত গুজৰি থাকিব লাগিছিল। তাৰ সেই বগা দাঁতকেইটা উলিয়াই, তাৰ হাতোৰাবোৰ উলিয়াই গাঁওখনত সন্ত্ৰাসৰ সৃষ্টি কৰিব লাগিছিল। ৱৰ্ড মিনিংকেইটা তোমালোকে পজ কৰি পেলাই লিখি ল'বা, পৰীক্ষাত এইবিলাক সোধা হয়। তাৰ পিছৰ পেৰেগ্ৰাফলৈ আহোঁ। বাট হি ইজ লকড ইন এ কনক্ৰিট চেল, হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ, ষ্টকিং দ্য লেংথ অফ হিজ কেজ, ইগনৰিং ভিজিটাৰ্ছ। এই ষ্টেঞ্জাটোত কবিয়ে বাঘটোক চিৰিয়াখানাৰ সজাৰ ভিতৰত উল্লেখ কৰিছে যে বাঘটো ক'ত আছে এতিয়া। বাট হি ইজ লকড ইন এ কনক্ৰিট চেল, কিন্তু বাঘটো এতিয়া এটা কনক্ৰিটৰ সজাত বন্দী হৈ আছে। হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ, তাৰ সকলো পৰাক্ৰম, সকলো ষ্ট্ৰেংথ, পাৱাৰ, শক্তি, সেইবিলাক সজাৰ ভিতৰত বন্দী হৈ আছে, সেই কেজৰ বাৰবিলাকৰ ভিতৰত। সেই বাৰবিলাক বা সেই সজাৰ ভিতৰত বন্দী হৈ আছে। বাৰ্ছ মানে হৈছে সেই দাণ্ডিবিলাক, এইবিলাক আমি দেখিছোঁ ফটোখনত কাষৰ যে দাণ্ডি কিছুমানৰ ভিতৰত সি বন্দী হৈ আছে, সি তাৰ শক্তি পৰাক্ৰমো তাৰ ভিতৰতে বন্দী হৈ পৰিছে। ষ্টকিং দ্য লেংথ অফ হিজ কেজ, ইগনৰিং ভিজিটাৰ্ছ, সি ভিজিটাৰ্ছবিলাকক ইগন'ৰ কৰি তাক চাবলৈ যোৱা মানুহবিলাকক গুৰুত্ব নিদি সি সেই সজাটোৰ ভিতৰতে দিব পৰা খোজকেইটা দি আছে। এতিয়া লাষ্টৰ পেৰেগ্ৰাফটোলৈ যাওঁ। লাষ্টৰ ষ্টেঞ্জা বুলি কয়, কবিতাত পেৰেগ্ৰাফ বুলি নকয়, ষ্টেঞ্জা বুলি কয়। লাষ্টৰ ষ্টেঞ্জা। হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, দ্য পেট্ৰলিং কাৰ্ছ, এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়াণ্ট আইজ এট দ্য ব্ৰিলিয়াণ্ট ষ্টাৰ্ছ। সেই বাঘটোৱে, সেই চিৰিয়াখানাত থকা বাঘটোৱে তাৰ দিনটোৰ শেষৰ শব্দটো ৰাতি শুনা পায়, যেতিয়া পেট্ৰলিং কাৰবিলাকে বা পহৰা দিয়া গাড়ীবিলাকে সেই তাৰ সজাৰ কাষেদি ঘূৰি যায় বা চিৰিয়াখানাৰ ভিতৰত ঘূৰি ফুৰে। ৰাতি চিৰিয়াখানাৰ ভিতৰত কিছুমান পহৰাদাৰী গাড়ী চলে, আৰু সেই গাড়ীৰ শব্দটোৱে হৈছে বাঘটোৱে শুনা পোৱা লাষ্টৰ শব্দটো, দিনটোৰ শেষৰ শব্দ। যিহেতু আমি জানো যে বাঘজাতীয় জন্তুবিলাকে সাধাৰণতে দিনৰ বেছিভাগ সময়ে শুই কটায়, কিন্তু এই ক্ষেত্ৰত দেখা পোৱা গৈছে যিহেতু চিৰিয়াখানাত বন্দী হৈ আছে বাঘটো, সেইবাবে চিৰিয়াখানাত সি অত্যন্ত অশান্তিত আছে বা সি সেই আৰাম কৰিবলৈ সময়কণ নাপায়। দিনৰ দিনটো তাক ভিজিটাৰ্ছবিলাকে চাবলৈ আহে, আৰু সি ৰাতিলৈকেও সেই পেট্ৰলিং কাৰৰ শব্দ শুনি থাকে। এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়াণ্ট আইজ এট দ্য ব্ৰিলিয়াণ্ট ষ্টাৰ্ছ, আৰু তাৰ সেই উজ্জ্বল চকুকেইটাৰে সেই উজ্জ্বল তৰাবিলাকক চাই থাকে, সেই মুকলি আকাশৰ তৰাবিলাকলৈ সি চাই থাকে। সি সদায় সেই মুক্ত হোৱাৰ বাসনা মনত পুহি ৰাখে। আৰু ইয়াৰ পিছত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন মই লিখি দিছোঁ, প্ৰায় 9টা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত মই উল্লেখ কৰিছোঁ, যিকেইটা পৰীক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়। আৰু ইয়াতে আমাৰ ভিডিঅ'টোৰ শেষ হৈছে, আৰু আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে বুজি পাইছা, কবিতাটো বুজি পাইছা। কবিতাটোৰ কি বুজিছা বা কোনখিনি ভাল লাগিছে বা বুজা নাই সেইখিনি কমেণ্ট কৰি জনাবা, আৰু লাইক কৰিবা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।